পটলকেইটা মই মাজেৰে অলপমান চুৰি সোমাই ফাঁক কৰি দিছোঁ। যদি তোমালোকে মোৰ ব্লগ চাই আছা তে নিশ্চয় বুজিছা চাগে যে মই এইটো ৰিজনৰ কাৰণেই পঠাইছিলোঁ। আৰু পটল, ভেন্দি, এফালে আছে ধনিয়া, জিকা। আমাৰ আকৌ ঘৰত ইমান জেগা থাকিও না হাজবেণ্ডৰ ইণ্টাৰেষ্ট আছে এইবিলাকত, না খবৰৰ ইণ্টাৰেষ্ট। গুড মৰ্ণিং এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। এইফালে আমাৰো ভাল। আজি হৈছে শুকুৰবাৰ, এতিয়া সময় হৈছে ৰাতিপুৱা 8টা। চাহ লৈ বহিছোঁ, দেখিছেই। একচুৱেলি আজি ৰাতিপুৱা 5টাতেই টোপনি ভাঙিলে, উঠি চাইছোঁ চব শুই আছে। আৰু প্লাছ বৰষুণ, যোৱাকালি ৰাতিপুৱাই পূৰা বৰষুণ, বতৰটো আজি ঠাণ্ডা। তো যোৱাকালি কিন্তু বহুত গুমগুমীয়া গৰম আছিলে, কিন্তু আজি বহুত ঠাণ্ডা। তো ৰাতিপুৱা উঠি চাইছোঁ চব শুই আছে। কি কৰিম, ব্ৰাছ ট্ৰাছ কৰি আকৌ শুই গ'লোঁ। শুই মাত্ৰ 10 মিনিট আগত উঠিছোঁ, এতিয়া 8টা বাজিছে। তো সেয়ে উঠি আকৌ ফ্ৰেছ ট্ৰেছ হৈ চবকে চাহ তাহ দিলোঁ। মই নিজেও চাহ লৈ বহিছোঁ। আৰু এইফালে ব্ৰেকফাষ্টটো পাতি দিছোঁ। ব্ৰেকফাষ্টত আজি দালিয়ে চাউলে মিক্স কৰি বইল ভাত বহাইছোঁ, যিহেতু আজি শুকুৰবাৰ আমাৰ নিৰামিষ। তো সেয়ে আৰু ল'ৰা শুই আছে ইফালে। আৰু আজি ভাবিছোঁ অলপ ওলাই যাম বুলি, বহুত দিন ওলাই যোৱা নাই। কাৰণ হাজবেণ্ডক কৈছোঁ সোনকালে লাঞ্চটো বনাওঁ, অকণ ফুৰাই আনি বাহিনী গাড়ীৰ ভিতৰত একপাক ঘূৰি আহিম। যে হ'ব লৈ যাম, সেইকাৰণে পটককৈ ৰান্ধাত লাগিছোঁ। আৰু এনেও মই ৰাতিপুৱাই ৰান্ধি ল'লে ভাল পাওঁ। মাজতে 2-এটা দিন অলপ দেৰিকৈ বনাইছিলোঁ, মানে মাৰ সেনেকুৱা বস্তু গৰম খাইছিলোঁ। এতিয়া আকৌ ৰাতিপুৱাই ৰান্ধি পেলাওঁ, কাৰণ ল'ৰা শুতে বনাই পেলালে মই ফ্ৰী হৈ যাওঁ। আৰু যোৱাকালিৰ পৰা কাম কৰা মানুহজনী আকৌ অহা আৰম্ভ হ'ল। ইমান দিনটো অহা নাছিলে বাৰু, এনেকুৱা অৱস্থা আছিলে কাৰণে। যোৱাকালিও আহিছে, আজিও আহিব। তো সেইফালৰ পৰা বাচিলোঁ। এটলিষ্ট ঘৰ মোচা কাপোৰ ধোৱা টেনশ্যনটো তেওঁ মোৰ মৰিলে, দিদিয়ে আহি কৰিব। আজি কিন্তু ৰাতিপুৱা মই লাল চাহৰ জেগাত গাখীৰ চাহ খাই আছোঁ। যিহেতু বতৰটো অলপ ঠাণ্ডা, সেইকাৰণে গাখীৰ চাহ বনাই ল'লোঁ। লগতে ভুজিয়া পেকেট আছিলে, 5 টকাতে ভুজিয়া আধা আছিলে, সেয়াও লগত খাই আছোঁ। যিহেতু বতৰটো ঠাণ্ডা, ভাল লাগে এনেকৈ গাখীৰ চাহৰ লগত ভুজিয়া খাই। এনেই কিন্তু মই ৰাতিপুৱা লাল চাহেই খাওঁ। আগতো চাহ নাখাইছিলোঁ ৰাতিপুৱা। আজি কেইদিনমান ধৰি পেলাই ধৰক ৰাতিপুৱা লাল চাহ খোৱা আৰম্ভ কৰিছোঁ। কিন্তু আজি মন গ'ল। আৰু সদায় ৰাতিপুৱা গাখীৰ চাহ খালে বেয়া, কিন্তু সপ্তাহত 1 বা 2 দিন খালে একো ক্ষতি নহয়। বোলো আজি ব্লগটো আকৌ আৰম্ভ কৰোঁ। গোটেই দিনটো কি কৰোঁ নকৰোঁ অলপ চলপকৈ শ্বেয়াৰ কৰিম। আৰু অৱশ্যে গোটেই দিনটোতো পাকঘৰতেই থাকোঁ। ৰাতিপুৱা উঠাৰ পৰা ইটো বনোৱা সিটো বনোৱা, গোটেই দিন তেনেকৈ পাকঘৰত থাকিয়ে ব্লগ হৈ যায়। যিহেতু তেনেকৈ ওলাবও নোৱাৰোঁ, লকডাউন চলি আছে। তো কথাবোৰ সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সেই বোলো আজি ব্লগটো আৰম্ভ কৰোঁ। তো সেই ৰাতিপুৱাই দুটাটি চব্জি আনালোঁ, ভাতকেৰেলা, পটল, ভেন্দি, এফালে আছে ধনিয়া, জিকা, ৰঙালাও আৰু সেয়া চয়াবিন। যিহেতু আজি শুকুৰবাৰ নিৰামিষ, তো চব্জি আনালোঁ। সেয়া কাপোৰ এইখিনি এতিয়া ভাজ কৰিম। তো এই কাপোৰখিনি এতিয়া ভাজ কৰোঁ। আচলতে যোৱাকালি যিহেতু গ্ৰহণ আছিলে, মই আৰু বেক চাইডে যোৱা নাই কাপোৰ আনিবলৈ, হাজবেণ্ডকে পঠাইছিলোঁ। আনহাতে মই যেতিয়া নিজে কাপোৰ আনো তেতিয়া লগে আনি জাপি থৈ দিওঁ, নহ'লে পিছত এলাহ লাগে। কিন্তু হাজবেণ্ডে আনি এনেকৈ থৈ দিলে ময়ো শুই আছিলোঁ। আৰু সন্ধিয়াৰ পিছত অলপ মোৰ গাটো ভাল নাছিলে, অলপ পেটৰ বিষ আছিলে, প্লাছ অলপ বমিটিঙৰ প্ৰব্লেমো হৈ আছিলে। তো সেইটো কাৰণে কালি এলাহতে জাপা নহ'ল। এতিয়া ভাবিছোঁ ফটাফট কাপোৰকেইটা জাপি লওঁ। আৰু সেইফালে দালিটো পাতি থৈ আহিছোঁ, চিটি আহিছে, সেইটো বন্ধ কৰি আহোঁ, তাৰপিছত আহি কাপোৰকেইটা জাপোঁ। তো এতিয়া লাঞ্চ বনাব আহিছোঁ। আৰু লাঞ্চত বনাম দালি অলৰেডি চিটি আহি গ'ল, বইল হৈ গ'ল। চাম্বাৰ মাৰিম এতিয়া। ইফালে চয়াবিনখিনিও বইল কৰিলোঁ, নিৰামিষ চয়াবিনৰ তৰকাৰী বনাম। তাৰপিছত পটল বনাম, সৰিয়হ দি চৰ্চে পটল, বেংগলীত কয়। আৰু কেঁচা আমৰ মিঠা চাটনি বনাম। আৰু ভাবিছোঁ ৰঙালাও অলপ ভাজিম বুলি, চাওঁ সেইটো ভাজিবও পাৰোঁ নাভাজিবও পাৰোঁ। আগে এইখিনি ৰান্ধি লওঁ। এতিয়া 9:30 বাজিছে, ফটাফট বনাই লওঁ। যিহেতু নিৰামিষ চয়াবিন বনাম, সেয়েহে 2টা সৰু চাইজৰ টমেটো, লগতে কেইফুটামান ইলাচি আৰু কাজু বাদাম কেইটামান দিছোঁ। কাজু বাদাম নিদিলেও হয়, কিন্তু মই দিছোঁ, মোৰ ভাল লাগে তেনেকৈ খাই। এনেকৈ নিৰামিষ চয়াবিন বনাই শেষত অলপ ঘি দিলেও খাই ভাল লাগে, কিন্তু হাজবেণ্ডে এনেকৈ তৰকাৰী লাষ্টত ঘি দিলে নাখায়, গোন্ধটো পালে অসুবিধা পায়। কিন্তু পোলাওত আকৌ ঘি দি বনালে খায়, অলপ বেলেগ টাইপৰ মানুহটো। আৰু গৰম মছলা মই দিয়া নাই, যিহেতু মই আগতে ইলাচি দি দিছিলোঁ, সেইকাৰণে ধনিয়াকৈ দিলোঁ। আৰু সেয়া এতিয়া সৰিয়হ দি পটলখিনি বনাই লওঁ। সৰিয়হখিনি আগে পেষ্ট কৰি লওঁ। তো এয়া সৰিয়হ আৰু কেঁচা জলকীয়া আগে পেষ্ট কৰি লওঁ। তো এয়া সৰিয়হ দি পটল বনোৱাৰ কাৰণে
ইফালে লৈছোঁ সৰিয়হৰ পেষ্ট, তাত জলকীয়া দিয়া আছে আৰু বেলেগ একো ব্যৱহাৰ কৰা নাই যিহেতু নিৰামিষ। আৰু ইফালে পটলকেইটা মই মাজেৰে অলপমান চুৰি সোমাই ফাঁক কৰি দিছোঁ, তেতিয়া ফ্ৰাই কৰোঁতে সোনকালে সিজিব। আৰু মই 5টা পটল লৈছোঁ, লগতে এটা আলু লৈছোঁ। আৰু পটল মই কমাই লৈছোঁ যিহেতু হাজবেণ্ডেও নাখায়, পটল খাই ভাল নাপায়, মা আৰু ময়েই খামটো, আৰু দেউতাইতো সৰিয়হ খাবই নোৱাৰে, সেইটো কাৰণে। আৰু বেছি একো নিদিওঁ। এতিয়া পটল আৰু আলুখিনি ফ্ৰাই কৰিম, ফ্ৰাই কৰি পেলাই পিছত তাতে অকণ হালধি নিমখ দি পেলাই আকৌ অলপ টাইম ফ্ৰাই কৰিম। যেতিয়া পটলটো আলুটো সিজি আহিব তেতিয়া সৰিয়হখিনি দি অকণমান ভাজিম। আৰু সৰিয়হটো বেছি নাভাজোঁ, কাৰণ সৰিয়হ বেছি ভাজিলে তিতা হৈ যায়। অলপ ভাজি স্লাইট অলপ পানী দি পেলাই অকণ উতলাই অকণ যেতিয়া শুকান হ'ব তেতিয়া লাষ্টত ওপৰৰ পৰা অকণ কেঁচা মিঠাতেল আৰু কেইটামান জলকীয়া ফালি দিম। এনেটো মই পেষ্টত দিছোঁ, তথাপি লাষ্টত অলপ জলকীয়া ফালি দিম। পটলখিনি এতিয়া মই ঢাকি দিছোঁ, তেতিয়া সোনকালে সিজি যাব। আৰু মই কিন্তু ইয়াত খালি হালধি নিমখহে ব্যৱহাৰ কৰিছোঁ, জিৰা গুড়ি এইবিলাক নিদিওঁ, নহ'লে বেয়া লাগিব খাই পেলাই। পটলখিনি সিজি গৈছে, এতিয়া মই ইয়াতে সৰিয়হ আৰু জলকীয়াৰ পেষ্টটো দি দিম। তো এতিয়া এইখিনি অলপ সময় ভাজি ল'ম। ভাজাৰ পিছত মই যোনটো মিক্সিত সৰিয়হৰ পেষ্ট কৰিছিলোঁ তাতে অলপ পানী দি লৈছোঁ। 2 মিনিটমান পিছত সেইখিনি দি অলপ সময় উতলাই তাৰপিছত ওপৰৰ পৰা কেঁচা সৰিয়হৰ তেল আৰু জলকীয়া দি দিম, বাছ হৈ গ'ল। আপোনালোকে ইয়াত সৰিয়হৰ জেগাত পুষ্ট ব্যৱহাৰ কৰিব পাৰে, পুষ্ট দি বনালে খুব টেষ্টি হয় খাবলৈ। আৰু সৰিয়হ পুষ্ট দুটা মিক্স কৰিও বনাব পাৰে, কিন্তু পুষ্ট এতিয়া ঘৰত নাই, সেইকাৰণে খালি সৰিয়হ দিয়ে বনাইছোঁ। আৰু সেয়া 10:30 বাজিছে, এতিয়া চব বনাই হৈ গ'ল। এইটো হ'লে আৰু লাঞ্চ বনোৱা শেষ। ভাতটো আহি পেলাই বনাম, যিহেতু আপুনি কৈছিলোঁ যে হাজবেণ্ডৰ লগত এনেই অকণ ফুৰি আহোঁগৈ। সেইটো হৈ গ'ল। এতিয়া ইয়াৰ ওপৰত অকণমান কেঁচা তেল দি পেলাই ঢাকি থৈ দিম, তেতিয়া তেলৰ গোন্ধটো সোমালে আৰু ভাল লাগিব খাই। তো ফ্ৰেণ্ডছ, হৈ গ'ল বনাই। আৰু এতিয়া লাষ্টত অলপ কেঁচা সৰিয়হৰ তেল দি মই ঢাকি দিছোঁ, তেতিয়া তেলৰ গোন্ধটো সোমাই যাব। আৰু এইটো শুকান শুকান খাই ভাল লাগে, সেইকাৰণে মই অকণ শুকান কৰিছোঁ। আপোনালোকে যদি অলপ স্লাইট ইয়াতকৈ পাতলা খাব বিচাৰে তেনেহ'লে পানীটো অলপ থাকোঁতে বন্ধ কৰি তাৰপিছত তেলটো দি দিলে। তো সেই ফ্ৰেণ্ডছ, ওলাই আহিলোঁ গা পা ধুই পেলাই। আৰু ঘৰত যি পিন্ধি থাকোঁ সেয়া পিন্ধি আহিছোঁ, যিহেতু মই ক'তো নানামো। মোৰ হাজবেণ্ডক পঠাইছোঁ এই বেক চাইডে বেকাৰী দোকানখন। এইখন নগাঁৱৰ বহুত পুৰণা বেকাৰী দোকান হয়, নিউ ইণ্ডিয়ান বেকাৰী বুলি। ইয়াত বিস্কুট, তাৰপিছত কেক, পেটিছ খুবেই টেষ্টি পোৱা যায়। বন্ধই কৰি দিব লৈছে যিহেতু 12টা বাজিলে। তো হাজবেণ্ড গৈছে। বহুত দিন হৈ গ'ল বেকাৰী বিস্কুট লোৱা হোৱা নাই, সেই লকডাউনৰ আগতেই লোৱা। আৰু চাহৰ লগত বেকাৰী বিস্কুট খাই ভাল পাওঁ মই, সেয়ে পঠাইছোঁ। মই যোৱা বেকাৰী বিস্কুট লৈ আহা। আৰু মই যিহেতু নানামো সেইকাৰণে এনেকৈ আহি গ'লোঁ। চুলিখিনিও ভিজা, তাতে বান্ধিয়ে আহি গ'লোঁ। সেই বিস্কুটখিনি লৈ পেলাই ঘৰলৈকে যাওঁ। আৰু ভাবিছিলোঁ বাইপাছৰ ফালে যাম, এতিয়া নিয়ে নে নাইতো নাজানো, কাৰণ বৰষুণো পৰি আছে কিনকিনে। আৰু মোৰ অৱস্থা চাইছে, মই সদায় এনেকৈ জপৰাৰ নিচিনাই থাকোঁ, চুলি তুলি যেনেকৈ ভিজা আছে তেনেকৈ বান্ধি তেনেকৈ গুচি আহিছোঁ। মোক লগৰবিলাকেও কয় বা ৰিয়াইও কয় যে তই কিয় এনেকৈ থাকোঁ, কিন্তু মই এনেকৈ থাকিয়ে ভাল পাওঁ। মানে এনেকৈ চিম্পলকৈ থাকিয়ে ভাল পাওঁ। মই ইমান মানে ইমান সাজি কাচি মানে ক'ৰবাত গ'লে ওলাই গ'লে যে সাজি কাচি যাব লাগিব তেনেকুৱাতো কোনো কথা নাই ন। যদি ক'ৰবাত নামো বা তেতিয়া বেলেগ কথা, ধৰক ভালকৈ ড্ৰেছ চেছ পিন্ধি আহিছোঁ। কিন্তু যিহেতু ক'তো নানামোৱেই, এইটো কাৰণে মই এনেকৈয়ে আহি গৈছোঁ। আকৌ আপোনালোকে নাভাবিব যেনি কিবা আউলি বাউলি হৈ থাকেচোন। মই এনেকৈ থাকিয়ে ভাল পাওঁ, মানে বেছি কমফৰ্ট ফিল কৰোঁ। আৰু এই লকডাউনডাল পৰাৰ পিছতো আৰু বেছি বেয়া হৈ গ'ল, অভ্যাসবিলাক বেছি বেয়া হৈ গ'ল। খালি এলাহে লাগে। স্কুল লৈ পেলাই বাইপাছৰ ফালে আহিলোঁ। আৰু বাইপাছৰ ফালে আহি পেলাই হাজবেণ্ডৰ লগৰ কলিগ এজনৰ ঘৰো আছে, তাত আহিছোঁ। একচুৱেলি ভিতৰত নোসোমাওঁ, যিহেতু মই এনেকুৱা ড্ৰেছআপত আছোঁ। হাজবেণ্ডে কৈছে, মই মানা কৰিলোঁ, মই নালাগে দেই, এতিয়া এনেও চিটুৱেশ্যন বেয়া, যেতিয়া নোসোমাবা। ভাল নাপাবও পাৰে না সকলোৱে, কিন্তু নাই, সি আহিলে। আহি পেলাই তেখেতক নাপাই আমি আকৌ ঘূৰি গ'লোঁ। ঘূৰি যাওঁতে দাদাক আকৌ ৰাস্তাত লগ পালে, মানে কলিগজনক। আকৌ দাদাই ক'লে ব'লা, আকৌ লৈ আহিছে লগত। কিবা লাই শাক লাগিছে, সিহঁতৰ ঘৰত জিকা চিকা বহুত কিবাকিবি লাগিছে। আগে পৰে আহিলে নামো, কিন্তু আজি মই নামা নাই। তো এই হাজবেণ্ডে লাই শাক আনিব গৈছে। ইমান ধুনীয়াকৈ ঘৰতে লাই শাক, ভেন্দি, জিকা, নেমু, আকৌ বন্ধাকবিও লগাইছে। আগতে ফুলকবিও আছিলে, বৰ ঠাণ্ডা দিনত আহোঁতে পাইছোঁ, কিন্তু এতিয়া এইখিনি বস্তুৱে পালোঁ। ভেন্দি অলপমানেই আছিলে, সেয়াই দিছে। নেমু দিলে, আৰু লাই শাকো অলপ আছিলে।
আমাৰ আকৌ ঘৰত ইমান জেগা থাকিও না হাজবেণ্ডৰ ইণ্টাৰেষ্ট আছে এইবিলাকত না শহুৰৰ ইণ্টাৰেষ্ট আছে গোটেই দিন এনেই থাকে সিহঁতে দুজনে এতিয়া বন্ধ তথাপিতো এইবোৰ নকৰে জেগা থাকি আৰু ইয়াতে কি ধুনীয়াকৈ সিহঁতৰ ঘৰত এইবিলাক লাগিছে এনেকৈ লোকেল তো ফ্ৰেণ্ডছ ঘূৰি ফুৰি আহিলোঁ এতিয়া লাঞ্চ কৰোঁ এতিয়া সময় হৈছে 2:30 আৰু বাকী ঘৰৰ চবৰে লাঞ্চ কৰি হৈ গ'ল মই বাকী আছোঁ তো সেই লাঞ্চটো কৰিলোঁ আকৌ একেবাৰে সন্ধিয়াকৈ লগ পাইছোঁ গুড ইভিনিং ফ্ৰেণ্ডছ এতিয়া সময় হৈছে 7:30 আৰু অথনি লাঞ্চ কৰাৰ পিছত পূৰা শুলোঁ প্ৰায় 3 ঘণ্টা মানে শুলোঁ একদম চকু মুখ ফুলি আছে এই 5 মিনিট আগত উঠিছোঁ উঠি মুখ হাত ধুই ফ্ৰেছ হ'লোঁ ভোক খাই দিলোঁ এতিয়া যাওঁ সন্ধিয়াৰ চাহ বনাওঁগৈ নিজেও খাওঁ সকলোকে দিমগৈ আৰু পূৰা মাথাটো টিং টিঙাই আছে এই কাৰাকৈ ৰাখিছে একাপ বনাই খাওঁগৈ আদা চাদা দি বলক চাহ তাহ খাই এতিয়া অলপ বহিছোঁ ল'ৰাক 10 মিনিটমান পঢ়ালোঁ 10 মিনিটমানে যি পঢ়িলে আৰু নপঢ়ে বোলে আৰু সেয়াই দেউতাকে এইফালে মোক গালি দি থাকে তুমি নপঢ়া আৰু সি পঢ়িবতো লাগিব আৰু মই তাক বেছি এতিয়া প্ৰেছাৰ নিদিওঁ কাৰণ এতিয়া মাত্ৰ তাৰ 3 বছৰ পাৰ হৈ গৈছে আৰু এতিয়া প্ৰেছাৰ দিয়াতকৈ মই ভাবোঁ যেতিয়া ক্লাছ 7, 8, 9, 10 মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী লেভেলত তেতিয়া বেছি প্ৰেছাৰ দিলে ভাল নেকি কাৰণ এতিয়া সিহঁতৰ যোনটো এই যিটো খেলা ধূলা কৰা এজ তাৰে মাজতে পঢ়িবও লাগিব কিন্তু সেইবুলি ইমান প্ৰেছাৰ দিয়াটো বেয়া সেইটো কাৰণে যিমানটো পাৰে আৰু এনেও সি ৰাইমছ কমে 3-4খন ৰাইমছ তাৰপিছত 1 পৰা 25 ABCDখন পূৰা আকৌ A for এপল B for বল সেইখিনি গোটেইখিনি পাৰে তো খালি বদমাচিহে কৰে পঢ়িব মন গ'লে ভালকৈ পঢ়ে আৰু মন নগ'লে নপঢ়ে পাৰাত চব পাৰে কিন্তু সেয়ে বদমাচি কৰি পেলাই ক'ব নিবিচাৰে সেইটো কাৰণে মই ইমান প্ৰেছাৰ সেইকাৰণে মই ভাবোঁ যিমানখিনি জানে এইটো বয়সত সেইখিনি তাৰ কাৰণে এনাফ আৰু বাকীখিনি লাহে লাহে ডাঙৰ হোৱাৰ যেনেকৈ ডাঙৰ হৈ গ্ৰ' হৈ যাব তেনেকৈ অলপ অলপকৈ আৰু শিকাম তো সেয়াই অলপ সময় পঢ়ি পেলাই এতিয়া গ'লগৈ সেইটো ৰুমত আৰু মই ৰাতিপুৱা ব্লগ বনাই আছোঁ কিন্তু এটা কথা ক'ব পাহৰি গ'লোঁ মা আহিলে 9 তাৰিখৰ দিনা হাজবেণ্ডৰ বাৰ্থডে পিছদিনা ৰিলিজ দিলে কৰোণা নিগেটিভ আছিলে তো সেইকাৰণে হাজবেণ্ডে গৈ লৈ আহিলেগৈ এতিয়া PGতে আছে তাৰ পৰাও কৈ দিছে 3-4 দিন অলপ এক্সট্ৰাকৈ থাকিবলৈ ঘৰত আৰু সেইটো ঘৰত ল'ৰা ছোৱালী আছে আৰু লগতে নিজেও কৈছে যে এসপ্তাহমান PGতে থাকিম তাৰপিছতহে ঘৰত আহিব তো PGতে আছে আৰু এনেও PGটোতো মা যোৱাৰ পিছত পূৰা চেনিটাইজ কৰাই দিছিলোঁ দেখিছেই আগৰ ব্লগছবিলাকত তো সেই এতিয়া PGতে আছে তাতে খোৱা বোৱা চব দি আছোঁ মই কৈছিলোঁ সন্মুখৰ ৰুমটোত শুবলৈ কৈছে নাই মই PGতে থাকিম যিহেতু 3-4 দিনটো গ'লেই আৰু 3টা দিনহে আছে একো নহয় বুলি ক'লে সেয়ে সেইটো কাৰণে এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিলোঁ যে মা আহিলে এতিয়া ভালে আছে একো অসুবিধা নাই খালি অলপ কাহ আছে আৰু মোৰ মতে ক'ভিড চেণ্টাৰ পঠালোঁ কাৰণে চাগে সোনকালে সুস্থ হৈ আহিলে কাৰণ ইয়াত যদি PGটোত অকলে থকাহেঁতেন অকলে থাকিলেহেঁতেন তাত TV একো নাই আৰু বেছি গা বেয়া হ'লহেঁতেন আৰু বেছি বেমাৰী হৈ গ'লহেঁতেন কিন্তু তাততো অলপৰ পিছে ডক্টৰৰ ভিজিট বা নাৰ্ছে ভিজিট কৰি আছিলে আৰু মেডিচিনছখিনিও সিহঁতে চাই আছে পূৰা টাইম টু টাইম খাইছে তো সোনকালে ভাল হৈ গ'ল আৰু লগতে লগৰীয়াও পাইছিলে 2-এটা কথা চথা পাতিবৰ কাৰণে ইয়াত থাকিলেতো অকলে আৰু বেছি গা বেয়াহে হ'লহেঁতেন সেইটো কাৰণে খুব কম সময়ৰ ভিতৰতে 5 দিনৰ ভিতৰতে ভাল হৈ তেখেত ঘূৰি আহিলে অৱশ্যে আমাৰ ঘৰৰ ওচৰৰ আশে পাশে মানুহ 2-এজনে মোক বেয়াও পাইছিলে ক'ভিড চেণ্টাৰত পঠাইছোঁ কিয় হেন তেন কিন্তু মইহে বুজিছোঁ মোৰ ঘৰত বাচ্চা আছে তাৰপৰা মোৰ এনেকুৱা প্ৰেগনেঞ্চি অৱস্থা নপঠালেও নহয় আৰু যদি নীল নাথাকিলেহেঁতেন বা মই প্ৰেগনেণ্ট নহ'লোহেঁতেন তেতিয়াও মই নপঠালোহেঁতেন যে একো নাই আমি ডাঙৰ মানুহকেইটা যেন তেন পাৰ হৈ যাব কিন্তু বাচ্চা থকা ঘৰ মানিবতো লাগিব আৰু আজি পঠালোঁ কাৰণে মা সোনকালে সুস্থ হৈ আহিলে যদি তোমালোকে মোৰ ব্লগ চাই আছা তে নিশ্চয় বুজিছা চাগে যে মই এইটো ৰিজনৰ কাৰণেই পঠাইছিলোঁ আৰু বেলেগ কোনো ৰিজন নাছিলে কাৰণ মাক ক'ভিড চেণ্টাৰত পঠাই পেলাই আমাৰো একো ভাল লগা নাই আমিও ঘৰত কোনো ফূৰ্তিত থকা নাই যিমানখিনি পাৰিছোঁ মাৰ কাৰণে কৰিছোঁ এই ব্লগবিলাকততো দেখি চাই তো এইটোৱেই ৰিজন আছিলে যি কাৰণে মাক ক'ভিড চেণ্টাৰত পঠাইছিলোঁ মই যাতে সোনকালে ভাল হৈ মানুহজনী সুস্থ হৈ ঘূৰি আহে কাৰণ ঘৰত সেইখিনি যত্ন নাপালেহেঁতেন টাইম টু টাইম খোৱা দিলোঁহেঁতেন ফোন কৰি ক'লোহেঁতেন যে মেডিচিনখিনি খাই থাকক কিন্তু গৈতো চাই নাথাকিলোহেঁতেন যে টাইম টু টাইম মেডিচিনখিনি খাই আছে নে নাই আৰু গৈ পেলাইতো তাত বহি কথাও পাতি থাকিব নোৱাৰিলোহেঁতেন যে অলপ সময় মনটো ভাল লাগিব আৰু ফোনত কিমান টাইম কথা পাতিম কাৰণ মোক নীলকো চাব লাগে ঘৰৰো কাম আছে যথেষ্টখিনি মোৰ ওপৰত বাৰ্ডেন পৰি গৈছিলে তো সেইটো কাৰণে এইটোৱেই ৰিজন আছিলে যে ক'ভিড চেণ্টাৰ পঠাইছিলোঁ আৰু পঠালোঁ যেনেকৈ সোনকালে সুস্থ হৈ ঘূৰিও আহিল তেনেকৈ আৰু এতিয়া প্ৰায় 3-4 দিনেই হৈ গ'ল PGত আছে আৰু 3 দিনমান থাকিব তাৰপিছত ঘৰত আহিব এতিয়াও মই কৈছোঁ যে ঘৰতে শুৱক কোনো অসুবিধা নাই কিন্তু মায়ে কৈছে নাই যিহেতু নীল আছে পটককৈ আকৌ ধৰি চৰি দিব পাৰে নিগেটিভ আহিছে গাত জাৰ্মছটো নাই তথাপিতো ইমান দিন তাত মানে ক'ভিড চেণ্টাৰত ক'ভিড পেচেণ্টছবিলাকৰ লগতে থাকি আহিছে ছেইম বাথৰুম ইউজ কৰি আহিছে তো সেইটো কাৰণে অলপমান ভয় খাইছে যে নালাগে আৰু 3 দিনহে যাওক 3 দিন তো সেইটোৱে আৰু এতিয়া পূৰা সম্পূৰ্ণ সুস্থ খালি অলপ কাহ আছে তেওঁ সন্ধিয়া হ'লে লাল চাহ গোলমৰিচ আদা দি পেলাই আকৌ ৰাতিপুৱা এবাৰ লাল চাহ গোলমৰিচ আদা দি পেলাই দি আছোঁ গৰম পানী দিওঁ গা ধুবলৈ আগতো ৰাতিপুৱাই উঠিয়ে ঠাণ্ডা পানী দি গা ধুই এতিয়া গৰম পানী দি আছোঁ অহাৰ পিছৰ পৰা
তো সেই লাহে লাহে কামবোৰ ঠিক হৈ যাব আৰু কফ চিৰাপ খাই আছে তো বহুত লেকচাৰ দিলোঁ বেয়া নাপাব আপোনালোকে আমনিয়ে পাইছে চাগে যে ব্লগৰ মাজত এইবিলাক কি বকি আছে তো সেই মনৰ অলপ কথা আছিলে সেইখিনিকে শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ জৰিয়তে যিহেতু সকলোখিনি শ্বেয়াৰ কৰোঁৱেই সেইটো কাৰণে তো এতিয়া সময় হৈছে 8টা আৰু এয়া এফালে ভাত পাতি দিলোঁ আৰু দিনৰ চব আছে যেতিয়া আৰু একো এক্সট্ৰাকৈ নবনালোঁ নহ'লে এইবিলাক চব থাকি যাব আৰু দিনত কিন্তু পটলটো খাবলৈ খুবেই টেষ্টি হৈছিলে আপোনালোকে যদি এনেকৈ খোৱা নাই প্লিজ ট্ৰাই কৰি চাব খুব ভাল লাগিব খাই আৰু সেয়াই এতিয়া ভাতটো হোৱাৰ পিছত মই ৰিয়াহঁতৰ ঘৰত যাম বহুত দিন হৈ গ'ল যোৱা নাই ঘৰত এইবিলাক চিটুৱেশ্যন হোৱাৰ পিছত যোৱাই হোৱা নাই আজি যাম বুলি কৈছিলোঁ এতিয়া তাই অলপ আগতে ফোন কৰিলে তাই ল'ৰাটো নীলৰ লগত খেলিব বিচাৰি আছে সুধি আছে নীল কেতিয়া আহিব তো সেইকাৰণে ভাবিছোঁ অকণ সময় তাতেই যাম হাজবেণ্ডো গৈছে তাত যিহেতু তাইৰ হাজবেণ্ড আৰু মোৰ হাজবেণ্ড একেলগৰ হয় তো সিও তাতেই গৈছে তো ভাবিছোঁ যাওঁ যিহেতু লগতে আগে পৰেতো এনেকৈ লকডাউনত গৈছোঁ একো প্ৰব্লেম নাই পটককৈ যামগৈ আৰু ভাতটো হৈ লওক 9টামান বজাত ঘূৰি আহিম ল'ৰাৰো অলপ মনটো ভাল লাগিব অলপ খেলিব পাৰিব যিহেতু কিমান দিন ধৰি ঘৰডালতে সোমাই আছে নহ'লে আগে পৰেতো তাতেই অলপ সময় গৈ ধৰক খেলে থ'লে ভাল লাগে তো সেয়ে ভাতটো হ'লে এতিয়া তাৰপৰা অলপ আহোঁগৈ বুলি ভাবিছোঁ আৰু তাৰপৰা আহি ল'মগৈ তাৰপিছত আকৌ অলপ পিছত লগ পাই আছোঁ মই বেক চাইডে সেই কাপোৰ মেলি থৈছোঁ যিহেতু আজি বতৰটো বেয়া আছিলে শুকোৱা নাই তো ফেনৰ তলতে দি থৈছোঁ তাৰপৰা আহিলোঁ এতিয়া ডিনাৰ কৰিব বহিছোঁ চবেই খালে মই খাব বাকী আছোঁ আৰু ল'ৰাই খাই আছে ল'ৰাক আজি মই খুৱাই দিম ক'লোঁ সি কৈছে নাই সি নিজেই খাব বোলে আগে পৰেও সি নিজে খাইছে কিন্তু সেয়াই গোটেইখন পেলাব ময়ো মানা কৰা নাই কাৰণ হেবিট হ'ব লাগে না এতিয়া যিহেতু ডাঙৰ হৈছে তো সেইটো কাৰণে নিজে খাব লৈছে আৰু এতিয়া 10:30 বাজিব হ'ল তে ভাবিছোঁ ব্লগটো ইমানতে শেষ কৰোঁ আৰু ইয়াতকৈ বেছি দীঘল কৰি আমনি নকৰোঁ আপোনালোকক তো আজি ব্লগটো চাই যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব নাপাহৰিব আৰু যিসকলে নতুনকৈ চাই আছে যদি ভিডিঅ'ছবিলাক চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহিছোঁ গুড নাইট